নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজি 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। পশ্চিমবংগ, বিহাৰ, উত্তৰাখণ্ড, পাঞ্জাব, হিমাচল প্ৰদেশ, তামিলনাডু আৰু মধ্যপ্ৰদেশৰ 13টা বিধানসভা সমষ্টিত হৈছিল উপ নিৰ্বাচন। পশ্চিমবংগৰ ৰায়গঞ্জ বিধানসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ জয়লাভ। বিজেপি প্ৰাৰ্থীক প্ৰায় 50,000 ভোটত হৰুৱাই জয়ী হৈছে কৃষ্ণ কল্যাণী। ইফালে হিমাচল প্ৰদেশৰ হামিৰপুৰ বিধানসভা সমষ্টিত বিজেপিৰ জয়লাভ। কংগ্ৰেছ প্ৰাৰ্থীতকৈ 1500 ভোটত জয়ী বিজেপিৰ আশিষ শৰ্মা। উপ নিৰ্বাচনত পঞ্জাৱৰ জলন্ধৰ পশ্চিম সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থী মহিন্দৰ ভগতৰ জয়লাভ। বাৰে বাৰে অহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ৰক্ষা কৱচ। কলেজতে নহয়, অসম লোকসেৱা আয়োগতো হিন্দী বলয়ৰ প্ৰাৰ্থীৰ চাকৰি। বাৰে বাৰে অহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ৰক্ষা কৱচ। হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কয় জাতি মাতি ভেটি ৰক্ষাৰ কথা, কিন্তু অসমৰ চাকৰিৰ ক্ষেত্ৰত অসমীয়াৰ যি ৰক্ষা কৱচ সেয়াত এতিয়া অসাৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। কলেজতে নহয়, অসম লোকসেৱা আয়োগতো হিন্দী বলয়ৰ প্ৰাৰ্থীৰ চাকৰি। অসমীয়া জাতি হত্যাক ধ্বংস কৰিছে বিজেপিয়ে। এজেপিৰ নেতা জগদীশ ভূঞাই এইবাৰ এই মন্তব্য কৰিছে। আজি সংবাদ মেলযোগে বিজেপিৰ বিৰুদ্ধে সৰব হৈ বিজেপিয়ে অসমীয়া জাতি হত্যাক ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছে অজাপ নেতা জগদীশ ভূঞাই। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপালৰ ক্ষমতা বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ। জম্মু কাশ্মীৰ পুনৰ গঠন আইন 2019ৰ সংশোধিত 55 নম্বৰ ধাৰাৰ অধিসূচনা জাৰি। এই ধাৰাৰ অধীনতেই অধিক ক্ষমতা লাভ কৰিব উপ ৰাজ্যপালে। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহত ব্যয় 5,000 কোটি টকা। বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চা হৈ পৰিছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ খবৰে। বিপৰীতে ৱৰ্ল্ড ইন ইকুৱেলিটিৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ 70 কোটি ভাৰতীয়ৰ মাহিলী আয় হৈছে 5,930 টকা। অসমৰ বিপদৰ সময়ত বিজেপি চৰকাৰ চুপচাপ, কিন্তু অসমৰ পৰা নিয়াৰ সময়ত তেওঁলোক আগৰ নোৱা। এবাৰ ডক্টৰ নগেন শইকীয়াই এই মন্তব্য কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। দিল্লীৰ পৰা এটা পইচাও অসমৰ উন্নতিৰ কাৰণে আনিব নোৱাৰা চৰকাৰে অসমত ওলোৱা সকলো প্ৰকাৰৰ চাকৰি, আনকি স্কুল কলেজৰ শিক্ষকৰ পদবীটো হিন্দী ভাষী মানুহ আনি ভৰাই দিয়াৰ ব্যৱস্থা কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জাতি মাতি ভেটিৰ কথা কয়, কিন্তু অসমীয়া জাতি হত্যাক ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে অসম বিজেপি। ডক্টৰ নগেন শইকীয়াই কৈছে যে দিল্লীৰ পৰা এটা পইচাও অসমৰ উন্নতিৰ কাৰণে আনিব নোৱাৰা চৰকাৰে অসমত ওলোৱা সকলো প্ৰকাৰৰ চাকৰি, স্কুল কলেজৰ শিক্ষকৰ পদবীটো এতিয়া হিন্দী ভাষী মানুহ আনি ভৰাই দিয়াৰ ব্যৱস্থা কৰিছে। সেইবাবে অসমৰ বিপদৰ সময়ত বিজেপি চৰকাৰ চুপচাপ হৈ আছে, কিন্তু অসমৰ পৰা নিয়াৰ সময়ত তেওঁলোক আগৰণুৱা। ৰাজ্যত নিবনুৱাৰ ভয়াৱহ ৰূপ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে 18 লাখ আবেদন অসমত। তৃতীয় বৰ্গৰ 7,500 আৰু চতুৰ্থ বৰ্গৰ 4,500টা পদৰ বাবে হ'ব নিযুক্তি। কিন্তু অসমত ইমানেই নিবনুৱা সমস্যা বৃদ্ধি পাইছে যে 4,500 আৰু 4,500 আৰু তৃতীয় বৰ্গৰ 7,500 চাকৰিৰ বাবে অসমৰ 18 লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে। ADRE পৰীক্ষাৰ আৰ্হি সলনি নকৰাৰ সন্দৰ্ভত বিভিন্ন মানুহৰ পৰা পোৱা মতামতক স্বীকাৰ কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে পৰীক্ষা আৰ্হিটো যোৱা বছৰৰ দৰেই থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে কিছু সময় পূৰ্বে। এটি লিখিত পৰীক্ষা হ'ব আৰু তাৰ পাছত মৌখিক পৰীক্ষা হ'ব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে 3rd গ্ৰেড এণ্ড 4th গ্ৰেড
এই দুয়োটা পদবীৰ বাবে ADRE পৰীক্ষাৰ আৰ্হি সলনি নকৰাৰ সন্দৰ্ভত বিভিন্ন মানুহৰ পৰা মতামত লোৱাৰ পাছত স্বীকাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই যে পৰীক্ষা আগৰ দৰেই হ'ব। এটা লিখিত পৰীক্ষা হ'ব আৰু তাৰ পাছত এটা মৌখিক পৰীক্ষা হ'ব।